Hello everyone. সকলোকে স্বাগতম জনাইছো আজিৰ ক্লাছটোলে। আজিৰ ক্লাছটো হৈছে হোমৱৰ্কৰ সলিউশনছ। মই দুটা ক্লাছ কৰিছো আৰু দুইটা ক্লাছতে মই হোমৱৰ্ক দিছো আৰু মানে বহুত সংখ্যকে মোক সাবমিট কৰিছে হা হোমৱৰ্ক কৰি পিনি কমেন্টতো দিছে আৰু টেলিগ্ৰামতো পাৰ্সোনালি পঠিয়াইছে আৰু বহুলোকে এনেকুৱাও কৈছে যে হোমৱৰ্ক কেইটা কৰি দিব মানে অকনমান বুজি পোৱা নাই মানে হয়তো উত্তৰ কেইটা ওলোৱা নাই এনেকুৱাও কৈছে। এটো একো নাই যেহেতু আৰম্ভণি হয় অলপ চলপ এনেকুৱা হ'বই মানে ভুলো হ'ব আমি ভুল কৰি কৰিয়ে শিকিম গৈ হয় নাই যদি আমাৰ ভুল নহয় আমিনো শুদ্ধখিনি কেনেকৈ কৰিব পাৰিম সো আজি মই এতিয়া কৰি দিও কেনেকা হয় আৰু যিসকলে কৰিছে তেওঁলোকে মিলাই চাব যে এনেকৈ কৰিছে নে নাই ওকে আৰু যিসকলে পৰা নাছিলে কোৱেশ্চন কেইটা মোৰ লগত কৰোৱা হওক convert the numbers to Roman numerals okay এটা দিছিলো 89 এটো কেনেকৈ কৰিলে আপোনালোকে প্ৰথমতে কি কৰিব 80 plus 9 89 টো প্ৰথমতে 80 লে আনি লব 80 plus 9 এনেকৈ ভাঙি লব ঠিক আছে তাৰ পিছত কি কৰিব এই কিটা মনত থৈ দিব আৰু 1 5 10 50 100 500 আৰু 1000 মনত আছে নে এই কিটা যে লাগিয়ে থাকে এটো 50 এটো 100 এটো 500 এটো 1000 ওকে এই কিটা মই জানে তো ইয়াৰ পৰা আমাক লাগি থাকিব এতিয়া এটোৰ জানো ডাইৰেক্ট আমি ৰোমান নাম্বাৰ জানো নাজানো ৰোমানত আমি 50 টো কিটো গম পাও সো কি কৰিম আমি 50 plus 30 এটো কৰিম plus 9 টো কি কৰিব 10 minus 1 ওকে তো 50 টো কি হয় 50 টো হয় L 30 টো কি হয় 30 টো কি হয় 30 টো আপুনি 10 plus 10 plus 10 ও কৰিব পাৰে ওকে তেতিয়া কি হ'ব x plus x plus x ওকে তো 10 plus 10 plus 10 মানে x x x তাৰ মানে 30 হৈ গল plus 10 to x minus 1 ওকে ইয়াত কি হ'ব l x x x আৰু এটো x minus 1 আছে হৰুটো আগলে আহিব i টো আৰু x টো পিছত হ'ব এটো মনত ৰাখিব দেই কৈছিলো নহয় বিয়োগত হৰুটো আগলৈ আহে দেই এটো x চাই লিখিলে ভুল হ'ব ইয়াত তেনেকৈ আছে তেনেকৈ লিখিলে ভুল হ'ব i x লিখিব লাগিব আৰু এটোৱে হৈছে 89 ৰ ৰোমান নিউমাৰেলছ তাৰ পিছত দিছিলো 347 এটো কি কৰিলে 300 plus 40 plus 7 এটো কি কৰিব 300 মানে 100 plus 100 plus 100 এটো ডাইৰেক্ট হৈ আছে আৰু 40 হৈছে 50 minus 10 ওকে আৰু 7 টো হৈছে 5 plus 2 তাৰ পাছত 100 কিটা কি হয় 100 কিটা c হয় ন তো c plus c plus c তাৰ পাছত 50 টো কি হয় 50 টো l minus 10 টো x হয় plus 5 টো এটো 7 টো নরমালি আপোনালোকে এনেকৈ নিলিখিলেও নরমালি লিখি দিলেও হৈ গল 7 টো যেহেতু জানে কি হয় এটো 7 হয় ন ডাইৰেক্ট লিখি দিলেও হল তাৰ পাছত c c c plus এটো l minus x x টো আগলে আহিব হৰুটো আগত l টো পিছত plus v i i c c c x l v i i এইটো 347 ৰ ৰোমান নিউমাৰেলছ এইটো হ'ব তাৰ পাছত দিছিলো 499 এটো কি লিখিব 400 plus 90 plus 9 ওকে এটো হ'ব 500 minus 100 plus 100 minus 10 plus 10 minus 1 ওকে 500 টো কি হয় 500 টো হয় d minus 100 টো হয় c ওকে ব্ৰেকেট দি দিব তাৰ পাছত 100 টো হয়গে c minus 10 টো হয়গে x plus 10 টো হয়গে x minus এটো 1 হৈ গল c টো হৰু d টো ডাঙৰ হৰুটো আগলে আহিব c d হ'ব c x x টো আগলে আহিব x টো হৰু c টো ডাঙৰ x i i টো আগলে আহিব x টো পিছলে যাব এইটোৱে হৈ গল 499 ৰ ৰোমান নিউমাৰেলছ তাৰ পাছত এটা
2026 এটো কি হ'ব 2000 plus 20 plus 6 okay 2000 to কি হ'ব 1000 plus 1000 plus 10 plus 10 plus এটো 6 to direct 6 এ লিখি থৈ দিছো এতিয়া 1000 1000 গিটা কি হ'ব m m 10 plus 10 গিটা x x আৰু 6 to v i তাৰ পাছত আছিলে Roman to decimal numbers প্ৰথমটো আছিলে cd x x v এতিয়া কেনেকৈ কৰিব এতিয়া মানবোৰটো জানিব লাগিব প্ৰথম কথা এটা বস্তু চাব লাগিব c টো ডাঙৰ নে d টো ডাঙৰ ৰুলটো কি আছিলে ডাঙৰতকৈ আগত সৰু থাকিলে ডাঙৰটোৰ পৰা সৰুটো বিয়োগ কৰিব লাগিব তাৰ মানে cd কোনটো ডাঙৰ d ডাঙৰ c সৰু ডাঙৰতকৈ আগত সৰুটো আছে এটা কি কৰিব লাগিব ডাঙৰটোৰ পৰা সৰুটো বিয়োগ কৰিব লাগিব তাৰ মানে d - c plus x x plus v এতিয়া d - c যেতিয়া কৰিব কি হ'ব 500 minus 100 okay plus x x মানে 20 okay x মানে 10 10 plus 10 20 plus v মানে 5 এটো মানে 400 plus 20 plus 5 equal to 425 মই দীঘলকে কৰি দিছো বুজিবলৈ কাৰণে আপোনালোকে কৰি থাকিলে মুখতে ওলাই যাব এটো দেখিলে আপোনালোকে ডাইৰেক্ট গমে পাই যাব 20 আৰু 5 25 দেন এটো ভাঙি দিলে হৈ গল ওকে আৰু এটা দিছিলো xiv plus ix এনেকুৱা নিচিনা আহিব বুলি বহুত মানে তেনেকুৱা চান্স আছে দেই তো কেনেকৈ চাব এটো যদি ডাইৰেক্ট চাবলৈ যায় আপোনাৰ এনেকুৱা লাগিব প্ৰথমতে এটো আৰু এটো চাওনে নে সব বেলেগ বেলেগকে চাও ওকে নে সব বেলেগ বেলেগ ওলাব চাব হা এতিয়া কৰি দেখাম xiv মানটো বিভিন্ন ধৰণে উলিয়াব পাৰিব আপুনি এটো যদি x টো যদি 10 বুলি ভাবো এটো যদি i টো 1 বুলি ভাবো আৰু এই v টো যদি 5 বুলি ভাবো তেতিয়া কি ওলাব 10 কে 11 11 পেছে 16 ঠিক আছে তাৰ পাছত এনেকে যদি চাই xiv টো যদি এটো আৰু এটো বেলেগকে চাই তেতিয়াও বেলেগ ওলাব এটো 10 প্লাস এটো 4 ওকে এটো 14 ওলাব তেনেকুৱা মানে তো ৰুল মতে যদি যায় তেতিয়াহে আপোনাৰ কাৰেক্ট হ'ব নহলে আপুনি ভবাটোৱে কিন্তু শুদ্ধ নহয় এতিয়া কেনেকৈ চাম মই কৈছিলো যে দুটা ডাঙৰ ৰোমান নিউমাৰৰ মাজত যদি এটা সৰু থাকে তেতিয়া প্ৰথমতে পিছত থকা ডাঙৰটোৰ পৰা এটো বিয়োগ কৰিব লাগে তাৰ মানে এটো ডাঙৰ 5 টো আৰু এটো 1 নহয় জানো ডাঙৰটোৰ পৰা সৰুটো বিয়োগ কৰিব লাগে তাৰ পাছত আগৰটোৰ লগত যোগ কৰিব লাগে এটো হ'ব হা আৰু ইপিনে আমি আছে প্লাস ix মানে আমি জানো এটো ডাইৰেক্ট জানোই 9 এটো 10 প্লাস v - 1 তাৰ মানে 5 - 1 আৰু এটো প্লাস 9 10 plus 4 plus 9 কি হ'ব 23 হৈ গল এটো মানে এটো আৰু এটা দিছো cd plus lx এটো যদি আহে cd plus lx cd কোনটো সৰু কোনটো ডাঙৰ c টো মানে 100 d মানে হৈছে 500 ডাঙৰটো আগত সৰুটো আছে তাৰ মানে ডাঙৰটোৰ পৰা সৰুটো বিয়োগ কৰিব লাগিব d - c পাতিব লাগিব ঠিক আছে plus lx x টো সৰু l টো ডাঙৰ ঠিক আছে ইয়াত একো অসুবিধা নাই কাৰণ সৰুটোৰ আগত ডাঙৰটো আছে এটো ওকে যদি উল্টাকে থাকিলে হেতেনে xl তেতিয়া লাগিলে হেতেন বিয়োগ কৰিব এতিয়া lx l plus x কৰি দিলে হৈ গল d - c এতিয়া কি হ'ব d টো 500 minus 100 plus l মানে কি 50 plus x মানে 10 এতিয়া ইয়াত থাকিব 400 plus 60 is equal 460 আৰু এটা কোৱেশ্চন দিছিলো x c i v এটো কি হ'ব x c ডাঙৰটোৰ আগত সৰুটো আছে তো c minus x প্ৰথমতে হেতু প্লাস iv মানে আমি জানো 4 এতিয়া c মানে কি 100 minus x মানে
10 plus 4 এটো হ'ব 90 plus 4 is equal 94 এটো आंसर ঠিক আছে এটো ইকুৱেল এটো তো কোৱেশ্চন বিলাক তেনেকৈ আছিল আৰু এতিয়া মানে ভাবিছো আপোনালোকে বুজি পাইছে হোমৱৰ্ক গিটা দিলে কৰিব তেতিয়াহে নিজৰ ওপৰত প্ৰবলেম হৈছে বুজি পাব আৰু যদি হোমৱৰ্কবোৰ নোৱাৰে তেতিয়াও মোক ক'ব কমেন্ট কৰিব মই আকৌ বুজাই দিম এটা ৰিভিজন হিচাপে আকৌ কৰাই থৈ যাওঁ যেগিটা বাইনাৰী কৰাইছিলো বাইনাৰী তাত হোমৱৰ্ক দিছিলো আৰু তেতিয়া মই দিছিলো যে ডেসিমেলৰ পৰা বাইনাৰী নিব লাগে এটা সাপোজ 98 দিছিলো এটো হোমৱৰ্ক আছিলে হা আপোনালোকে কৰিলে নাই বহুতে কৰিছে বাৰু 98 তো এটো বাইনাৰীলে নিবলৈ হলে প্ৰথমতে কি কৰিব লাগে বুলি কৈছিলো এনেকে হেজ পাতিব লাগে হেজ মানে এনেকে ঘৰ পাতি লব তাৰ পাছত 98 টো পাতিব যেহেতু বাইনাৰী নিব লাগে বাই মানে 2 তো এটো 2 এৰে আমি হৰণ কৰিব লাগে হৰণটো মনত আছে নে যদি আপোনালোকে একদমই বেছিক মানে ভালকে নাজানে তেতিয়া এনেকে কৰি চাব 98 ক 2 এ কৰি চাব 2 4 গুণ 8 ওকে এক নামি আহিলে 8 2 9 গুণ 18 0 বাকি থাকিলে ওকে এই 49 টো এখিনিত বহে 0 টো এখিনিত বহে আমি এটো হৰণ শৰ্টত এনেকে কৰো মুখতে কৰো এখিনি মানে এই পাৰ্টটো আমি ইয়াত নাপাতুংগৈ মুখতে কৰি থওঁ ঠিক আছে যাৰ একদম প্ৰবলেম হয় হি এনেকে কৰিব আকৌ 49 পালে নহয় এটো 49 2 এ হৰণ কৰিব 2 2 গুণ 4 9 নামি আহিলে 2 4 গুণ 8 এক বাকি থাকিলে এতিয়া এই 24 টো পাতিব এনে 2 এ হৰণ কৰিছে তো 24 টো পাতিব ইয়াত বাকি থকা একটো পাতিব ইয়াত এবোৰ মানে সব বাকি থকাবোৰ দেই বাকিবোৰ ইয়াত আৰু যিখিনি ভাগফল পায় সেইখিনি ইয়াত পাতি পাতি গৈ থাকিব ওকে এতিয়া 24 পালে আকৌ 2 এ হৰণ কৰিব 2 12 গুণ 24 মিলি গল বাকি থাকিলে 0 আকৌ 12 আহিলে 2 6 গুণ 12 বাকি থাকিলে 0 আকৌ 2 এ 2 3 গুণ 6 বাকি থাকিলে 0 আৰু এবাৰ যাবগৈ 2 এ 2 1 গুণ 2 বাকি থাকিলে 1 2তকে 1 টো যেহেতু সৰু হৈ গলগে ইয়াতকে আৰু হৰণ নাযায় ইয়াতকে যেহেতু এটো সৰু আৰু হৰণ নাযায় তো পাতিব লাগিব আমি এই ভাগে মানে এটো হিচাপত দেই এই ফালৰ পৰা যাব কি হ'ব 1 এটো 1 ইয়াত পাতিব এটো 0 এটো 0 এটো 0 এটো 1 এটো 0 এইটো आंसर ওকে বাইনাৰীত এটো হ'ব 98 মানে বাইনাৰীত এটো হয় তেনেকে কৰিব হা মই দেখাই দিছো আৰু লাষ্ট এটা বাইনাৰী পা ডেসিমেল নিয়া এটা দেখাই থৈ যাও এখিনি মানে কৰাইছো তথাপিটো হোমৱৰ্ক আছিলে যেহেতু যেতিয়া এনেকে থাকে তেতিয়া মই কৈছিলো কি ইয়াত যিমানটা অংক আছে ডিজিট আছে হিমানটা 2 পাতিব 1 2 3 4 5 6 ছটা আছে ইয়াতো ছটা পাতিব ইয়াত ঘাত দি যাব 0 1 2 3 4 5 ঠিক আছে তাৰ পৰা এটোটা পূৰণ কৰিব লাগিব 2 টু দি পাৱাৰ 0 মানে 1 হয় এটো মই কৈছিলো ইনটু 0 আৰু এটোৰ লগতটো এটো পূৰণ কৰিব লাগিব এখাই লগত এখাই পূৰণ কৰিব লাগিব প্ৰথমতে আপোনালোকে এই মানটো যদি মুখত দিগদাৰ হয় এই মানটো উলিয়াই লব এটো 2 টু দি পাৱাৰ 0 মানে কি 1 2 টু দি পাৱাৰ 1 মানে 2 2 টু দি পাৱাৰ 2 মানে 4 2 টু দি পাৱাৰ 3 মানে 8 2 টু দি পাৱাৰ 4 মানে 16 2 টু দি পাৱাৰ 5 মানে 32 ওকে এতিয়া মানে এই যে লাইনটো এটো এ লাইনটো সলভ কৰি এ লাইনটো উলিয়াই ললো নহয় এতিয়া এটো লাইন আৰু এটো লাইনৰ মাজত পূৰণ হ'ব এটো 1 ইনটু 0 0 লগত যি পূৰণ কৰিলে 0 এ হয় ন এটো 0 এই 2 টো লগত এটো 1 টো পূৰণ কৰিলে 2 1 গুণ 2 আকৌ যোগ কৰিলো এই 0 টো লগত পূৰণ কৰিলে এটো 0 এ হ'ব মাজবোৰ যোগ দি যাব দেই গুটে লাইনত তাৰ পাছত এটো 1 আছে আৰু এটো 8 আছে 8 1 গুণ 8 আকৌ এটো 0 আছে 0 লগত 16 পূৰণ কৰিলে 0 এ হ'ল 32 লগত 1 পূৰণ কৰিলে 32 হ'ল ঠিক আছে মানে এইখিনি মাজত সদায় পূৰণ হ'ব আৰু যেটো ফাইনাল লাইন পাব তাৰ গুটেখিনি মাজত যোগ হ'ব এতিয়া যোগ কৰি দিব 8 2 10 2 12 আৰু 2 1 3 1 4 42 তাৰ মানে এটো ইকুৱেল টু 42 ঠিক আছে তেনেকে কৰিব হা নেক্সট ক্লাসটো লিখি থৈ গৈছো কি আহিব ডেসিমেল টু ফ্ৰেকশন এই ফ্ৰেকশন ওয়ার্ডটো মনত ৰাখিব এই ফ্ৰেকশন ওয়ার্ডটোৰ পৰা 2 মাৰ্কস এৰিয়া ইট কনফাৰ্ম আৰু এই ফ্ৰেকশনটোৰ পৰা ৰেলৱে এসএসসি সবতে প্ৰশ্ন আহে আনকি এটো আপুনি সবতে পাব সব মানে সবতে টেটত পাব এটো আপুনি আসাম পুলিচত পাব ওকে এটো আপুনি কত পাব আপুনি ডিএমই ডিএসএস ত পাব সবতে পাব
ফ্ৰেকশ্যনৰ পৰা কুৱেশ্যন বহুত আহে আৰু এই ফ্ৰেকশ্যনৰ বহুত বেছি বস্তু নাই ফ্ৰেকশ্যনৰ মাত্ৰ সেই 3 পৰা 4টা কথা আছে 3 to 4 পইণ্টছ আছে পইণ্টছ এইকেইটা মই দেখাই দিম নেক্সট ক্লাছটো আহিব ফ্ৰেকশ্যনৰ ওপৰত আৰু আমি কনচেপ্টটো বুজিম কুৱেশ্যনো কৰিম মই হোমৱৰ্কো দিম গোটেইখিনি কৰাম ঠিক আছে আজিলৈ ভিডিঅ'টো ইমানেই সেই হোমৱৰ্ককেইটা কৰাবলৈ আহি গ'লো নেক্সট ক্লাছটোত ফ্ৰেকশ্যন কৰাম সকলোৱে ভালকৈ চাব আৰু তাৰপিছত আমি কুৱেশ্যনবিলাক প্ৰেক্টিছ কৰিম ঠিক আছে